নমস্কাৰ। এতিয়া আমি এই মডেলটোৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ আৰু পৰিৱেশ প্ৰদূষণ মুক্তৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছোঁ। আমি সকলোৱে জানো যে আমি যেতিয়া দূষিত বায়ু শ্বাসন গ্ৰহণ কৰোঁ তেতিয়া আমাৰ শৰীৰত বিভিন্ন অপকাৰ হয়। তাৰ বিপৰীতে যেতিয়া আমি বিশুদ্ধ বায়ু শ্বাসনত গ্ৰহণ কৰোঁ তেতিয়া আমাৰ শৰীৰত কোনো ধৰণৰ অপকাৰৰ সৃষ্টি নহয়। আমি দূষিত বায়ু শ্বাসনত গ্ৰহণ কৰিলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হ'ব পাৰে, যেনে হাঁওফাঁওৰ ৰোগ, বিভিন্ন প্ৰকাৰৰ ছালৰ বেমাৰ আদি। তাৰ বিপৰীতে আমি যেতিয়া বিশুদ্ধ বায়ু শ্বাসনত গ্ৰহণ কৰোঁ তাৰ ফলত আমাৰ শৰীৰত কোনো ধৰণৰ ৰোগৰ সৃষ্টি নহয়। নমস্কাৰ, মই এতিয়া ক'ব ওলাইছোঁ গছ-গছনিৰ বিষয়ে। ইতিমধ্যে আমাৰ গ্ৰুপৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে কৈ থৈ গৈছে যে আমাৰ এই মডেলটোত এফালে দিয়া হৈছে পৰিৱেশ প্ৰদূষণ আৰু আনফালে দিয়া হৈছে পৰিৱেশ প্ৰদূষণ মুক্তৰ ওপৰত। মই পোনপ্ৰথমে গছ-গছনিৰ পৰিৱেশ প্ৰদূষণৰ ওপৰত ক'ব ওলাইছোঁ। আমি সকলোৱে জানো যে গছ-গছনি কটাৰ ফলত আমাৰ পৰিৱেশ প্ৰদূষণ হৈছে। আনহাতে ইয়াৰ বিপৰীতে গছ-গছনি সংৰক্ষণ আৰু মুক্তৰ ওপৰত মই ক'ব ওলাইছোঁ। আমি সকলোৱে জানো যে গছ-গছনি আমাৰ বাবে অতি প্ৰয়োজনীয়। গছ-গছনিৰ পৰা আমি ফল-মূল পাওঁ, শাক-পাচলি পাওঁ আৰু আনহাতে গছ-গছনিৰ পৰা আমি ছাঁ পাওঁ। গছ-গছনি আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছে গ্ৰহণ কৰি আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছে গ্ৰহণ কৰে আৰু তাৰ পৰা খাদ্য প্ৰস্তুত কৰে।